নমস্কাৰ, জয় RCM। মোৰ আগৰ ভিডিঅ'ত আপোনালোকক আহ্বান জনাইছিলোঁ ডাইৰেক্ট মাৰ্কেটিঙৰ সৈতে জড়িত হ'বলৈ, কাৰণ এই মাৰ্কেটিঙৰ সৈতে জড়িত হ'লে আমাৰ কষ্ট উপাৰ্জিত ধনৰ যি 50% মধ্যভোগীসকলে লৈ যায়, অৰ্থাৎ বিজ্ঞাপন, CF এজেণ্ট, ডিষ্ট্ৰিবিউটৰ, হ'লচেলাৰ, দোকানী আদি মধ্যভোগীসকলে যি ধৰণে নিজৰ মুনাফা আদায়ৰ বাবে আমাৰ কষ্ট উপাৰ্জিত ধনৰ এটা অংশ, বৃহৎ এটা অংশ তেওঁলোকে লৈ যায়। আৰু ডাইৰেক্ট মাৰ্কেটিঙৰ সহায়ত আমি এই বস্তুটো, যিটো আমাৰ হেৰুৱা ধন, আমি ঘূৰাই পাবলৈ সক্ষম হওঁ। এই মাৰ্কেটত আপুনি যিহেতু মধ্যভোগী নাথাকে, গতিকে আপুনি ইয়াত নিজৰ বজাৰখন কৰিবলৈ হ'লে প্ৰথমতে আপুনি KYC জমা দিব লাগিব কোম্পানীৰ ৱেবছাইটত বা ইয়াৰ এপছত। এই বস্তুটো জমা হয়, আপোনাৰ ডকুমেণ্টছবিলাক জমা হ'ব। ইয়াৰ লগত জড়িত হোৱাৰ লগে লগে আপুনি 100% শুদ্ধ বস্তু পাব। 30 দিনৰ ভিতৰত বস্তু ঘূৰাই দিয়াৰ সুবিধা পাব। বস্তুৰ উচিত আৰু সুলভ মূল্যত আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। MRPৰ ওপৰত 10ৰ পৰা 25% আপুনি ৰেহাই পাব। ব্যৱসায়ৰ ওপৰত 2ৰ পৰা 22%লৈকে আপুনি বেংকত আপোনাৰ পাৰ্চেজিঙৰ ওপৰত জমা হ'ব। অনলাইন বিল পাব। ব্যৱসায় কৰাৰ সুন্দৰ সুযোগ লাভ কৰিব। ৰয়েলটিৰ মাধ্যমত আজীৱন উপাৰ্জনৰ এটা সুযোগ লাভ কৰিব। বছৰেকত ইয়াত আপোনাৰ নিয়মীয়াকৈ বজাৰ কৰাৰ ফলত বছৰেকত 2বাৰকৈ প্ৰডাক্ট ফ্ৰী পাব। এয়াই, এই বিষয়ে আমি আকৌ আলোচনা কৰিম। ধন্যবাদ।